নিকি এইটো বেগ ল ইয়াতে তোৰ যিমান কাপোৰ আছে সকলোবিলাক আছে আৰু তই এতিয়াই এই মুহূৰ্ততে ঘৰ এৰি গুচি যা আৰু তই কোনো দিনাখনে এইখন ঘৰলৈ নাহিবি দাদা তই ইয়াক কি কৈছ মইতো তোৰে সৰু ভনী ন নিজৰ ভনীয়েকজনীক জানো কোনোবাই ঘৰৰ পৰা উলিয়াই পঠাব পাৰে ক মা দেউতা ঢুকোৱাৰ পাছৰ পৰাই তোৰ বাহিৰে দেখোন মোৰ আৰু কোনো আপোন নাই মোৰ কাৰণে তই সকলো আৰু এই ঘৰখন এৰিনো মই ক'ত যাম ক'তো দেখোন ঠাই নাই থাকিবলৈ তই যদি মোক এনেকৈ ঘৰৰ পৰা উলিয়াই পঠিয়াও মই ক'ত থাকিম ক তই ক'ত থাক নাথাক সেইটো তোৰ কথা সেইটো আমাৰ জনাৰ প্ৰয়োজন নাই কিন্তু তই যে এইখন ঘৰত থাকিব নোৱাৰ এইটো মোৰ ফাইনেল কথা দাদা মইনো কি দুখ কৰিলো কি জগৰ লগালো যাৰ কাৰণে তই যে মোক ঘৰৰ পৰা উলিয়াই পঠিয়াব লৈছ কিয় বাহিৰ কৈ দিছো তুমি বুজি পোৱা নাই নেকি তোমাৰ মাও নাই দেউতাও নাই মোৰ মানুহজনে তোমাক কি এতিয়া মোৰ ঘৰত বহুৱাই বহুৱাই খুৱাব নেকি সেইকাৰণে কৈছো ঘৰৰ পৰা বাহিৰ হৈ যা আৰু নিজে উপাৰ্জন কৰি পেলাই খা লোকৰ টকাৰ ওপৰত খাব নালাগে বুজিছ দাদা বৌ মোৰ দেউতাই ঢুকোৱাৰ আগতে কিমান মাটি বাৰী সা সম্পত্তি থৈ গৈছে দাদা তই একমাত্ৰ ভনীয়েৰজনীক দুবেলা দুমুঠি ভাত খুৱাব নোৱাৰ মোক খুৱাব লাগিব সেইকাৰণেই তহঁতে মোক ঘৰৰ পৰা বাহিৰ কৰি দিব ওলাইছ তই যি বুজিছ সেইটোৱেই নোৱাৰো তোক আমি ভৰণ পোষণ দিব নোৱাৰো একোৱেই দিব নোৱাৰো তোক তই নিজৰ ব্যৱস্থা নিজেই কৰি ল দাদা মোক দুবেলা ভাত দিব নালাগে নালাগে মোক এবেলা এটাইম ভাত দিলেই হ'ল এজনী কাম কৰা ছোৱালীকোতো তহঁতে ৰাখিব পাৰ কাম কৰা ছোৱালী নিচিনাকেই থাকিম এবেলা ভাত খাম দে মই ভনী বুলি ভাবিব নালাগে বাৰু কাম কৰা ছোৱালী বুলি মোক এইখন ঘৰত থাকিবলৈ দে মই সকলো কাম কৰিম কৰিয়েইতো আছো নেকি আমাক কোনো কামৰ মানুহৰ প্ৰয়োজন নাই আমাৰ যিখিনি কাম আছে আমি দুয়োজনে কৰিব পাৰোঁ মানৱ তুমি তোমাৰ ভনীৰ কথা শুনি পাহৰি নাযাবা ভুল নাযাবা আকৌ তুমি তাই যদি এইখন ঘৰত থাকে তেতিয়াহ'লে খোৱা বোৱাৰ পৰা ভৰণ পোষণলৈকে সকলোবিলাক দায়িত্ব ল'ব লাগিব এক্সট্ৰা কিমান পইচা যাব তুমি ভাবিছোৱা এবাৰ কাপোৰ কানিৰ কথাটো নকবাই দুদিনমানৰ পাছতে বিয়াও দিব লাগিব এইবিলাক খৰচ কি তুমি বহন কৰিবা নেকি আজিকালি বিয়া সাধাৰণ বিয়া নহয় তুমিতো জানাই চাগে গতিকে ঘৰৰ পৰা বাহিৰ কৰি দিয়া কলগছবিলাক ৰাখি থৈ দিছে দাদা তই বৰ কথা নুশুনিবি মা দেউতা ঢুকোৱাৰ আগতে তই দেউতাক প্ৰতিশ্ৰুতি দিছিলি তই মোক সদায় আঁকোৱালি ৰাখিবি বুকুৰ মাজত তেতিয়াহ'লে তই মোক কিয় ঘৰৰ পৰা বাহিৰ কৰি দিব ওলাইছ দাদা তই এইখিনিৰ পৰা যা বুলি কৈছ নহয় সেইবিলাক মই অভিনয় কৰিছিলোঁ তোক ভালে ৰখাৰ অভিনয় তেতিয়াহে মই গোটেই মাটি বাৰী সা সম্পত্তি মোৰ নামত কৰিব পাৰিম নহ'লেতো আধা তোকেই দি দিলে হয় দেউতা থকা হয় সম্পত্তি আধা তই পালি হয় বাৰু এতিয়া দেউতা নাই যিহেতু তই সম্পত্তিও নাপাওঁ এই সকলোবিলাক সম্পত্তি মোৰ এতিয়া মই এইবিলাক কলগছ ঘৰত ৰাখিব নোৱাৰোঁ তই ঘৰৰ পৰা ওলাই যা বুলি কৈছোঁ নহয় ভালে ভালে ওলাই যা তই মানে সম্পত্তিৰ লোভত মোক এইখন ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছ নহয় জানো দাদা তই মোৰ নিজৰ ককাই মোৰ তেজ শুন তই যদি মোক এইখন ঘৰত ৰাখ অকণমানো থাকিবলৈ ঠাই দিয় তেতিয়াহ'লে মই সকলোবিলাক তোৰ নামত কৰি দিম ভগৱানৰ শপত খাই কৈছোঁ মই একোৱেই দাবী নকৰোঁ দাদা যিহেতু তই তোৰ ঘৈণীয়েৰৰ কথা শুনি তই নিজৰ ভৈনীয়েৰজনীকে ঘৰৰ পৰা বাহিৰ কৰি দিছ তেতিয়াহ'লে মই মোৰ সম্পত্তিৰ ভাগ বিচাৰিম মোক মোৰ দেউতাৰ সম্পত্তিৰ মোৰ ভাগটো দে মই ইয়াৰ পৰা গুচি যাম মানৱ মই কৈছিলোঁ নহয় তোমাক এতিয়া দেখিলা তোমাৰ ভৈনীয়েৰে যে তোমাক সম্পত্তিৰ ভাগ বিচাৰিব প্ৰমাণ পালা এতিয়া তেতিয়াতো তুমি বিশ্বাস কৰা নাছিলা এতিয়াতো নিজৰ কাণেৰে শুনিছা এতিয়া বিশ্বাস কৰিছানে নাই তুমি বিশ্বাস হৈছে প্ৰীতি হাৰামজাদী তোৰ ইমান ডাঙৰ সাহস হ'ল মোক তই সম্পত্তিৰ ভাগ বিচাৰিবি তেনেহ'লে ভালদৰে শুনি ল মই জীয়াই থকালৈকে তই মোৰ ঘৰৰ পৰা এক তোলাও সম্পত্তি নাপাওঁ তই ইয়াৰ পৰা যাবিনে তোক মই মাৰ্ডাৰ কৰি দিব লাগিব তই মোক মাৰ্ডাৰ কৰিবি তই মোক মাৰি পেলা কিন্তু এটা কথা শুন মই মোৰ দেউতাৰ সম্পত্তিৰ ভাগ লৈহে ইয়াৰ পৰা যাম নিদিয়ালৈকে মই ইয়াৰ পৰা এক খোজো লৰচৰ নহওঁ তই যাবিনে নাযাওঁ ক তোক যাবলৈ কৈছোঁ তই মোৰ লগত মুখে মুখে তৰ্ক কৰি আছ যা বুলি কৈছোঁ যা দাদা
যা বুলি কৈছো নহয় তই দাদা যা মোৰ ঘৰ খালী কৰ কলগছ হওক মই ক'ত যাম দাদা দৰ্জাখন খুলি দে দাদা মই ক'ত যাম মই ক'ত যাম দাদা দৰ্জাখন খুলি দে দাদা খুৰা খুৰী নিকি তই কি হ'ল তই এনেকে কিয় কাটি আহিছ নেকি নিকি মাজনী কি হ'ল তোৰ তই এনেকে কান্দি কান্দি আমাৰ ঘৰলৈ আহিছ যে খুৰী নিকি কি হ'ল তোৰ খুৰা খুৰী কি হ'ল তোৰ কচোন মোক দাদা বৌয়ে ঘৰৰ পৰা উলিয়াই পঠিয়াইছে খুৰী মোক অকণমান থাকিবলৈ আশ্ৰয় দিয়ক কৈছে মই যদি আকৌ তালৈ যাওঁ মোক বোলে মাৰ্ডাৰ কৰি পেলাব তোৰ দাদাৰে বোৰে কিয় তোক হত্যা কৰিম বুলি কৈছে সম্পত্তিৰ লোভত খুৰা মই যদি তাত থাকোঁ তেতিয়াহ'লে মোৰ দেউতাৰ সম্পত্তি দিব লাগিব যে সেইকাৰণে মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে কাৰণ মোৰতো মা দেউতা নাই মই অনাথ যে খুৰা আপুনিতো মোৰ দেউতাৰ নিচিনা এই অনাথ ছোৱালীজনীক আপোনাৰ ওচৰত ৰাখিবনে এইখন কিয় অনাথ আশ্ৰম নেকি মোৰ দেউতাই যে তোক ইয়াত থাকিবলৈ দিব তোৰ নিজৰ ককাৰে বৰে তোক ঘৰৰ পৰা বাহিৰ কৰি দিছে যা ক'ৰবাত অনাথ আশ্ৰমতে পৰি থাকগৈ তই এইখন ঘৰত থাকিব নোৱাৰ যাগৈ তই নিকি ক'তো নাযায় নিকি ইয়াতে থাকিব দেউতা কি কৈছা তুমি অঁ মই যি কৈছোঁ সঁচা কৈছোঁ তাই ইয়াতে থাকিব ক'তো যাব নোৱাৰে কাৰণ তাইৰ মাক দেউতাক যেতিয়া জীয়াই আছিলে মোক বহুত ডাঙৰ উপকাৰ কৰি থৈ গৈছিলে যেতিয়া মোৰ বিজনেছটোত বহুত টকা লাগিছিলে তেতিয়া নিকিৰ মাকে মোক নিজৰ অলংকাৰ পৰ্যন্ত বেছি টকা দিছিলে মইতো সেইবিলাক টকা আজিলৈ ঘূৰাই নিদিলোঁ সেই ব্যৱসায়ৰ টকাৰে মই মোৰ 2-3টাকৈ ঘৰ ল'লোঁ চহৰত মাটি কিনিলোঁ গাড়ী কিনিলোঁ সম্পত্তি ল'লোঁ নিকি সেইহাল মাক বাপেকৰ জীয়েক তাই আজি প্ৰথম বিপদত পৰি আমাৰ ঘৰত আহিছে সহায় বিচাৰি মই যদি এইকোনো সহায় কৰিব নোৱাৰোঁ তাইৰ মাক বাপেক য'ত আছে তাৰ পৰাই মোক অভিশাপ দিব তাইৰ মাক বাপেক মোৰ নিজৰ বৌ দাদা নহ'লেও কিন্তু মোক নিজৰ তেজ মঙহতকৈ বহুত বেছি উপকাৰ কৰি থৈ গৈছে আপুনি ঠিকেই কৈছে অদিতি বৰ জীয়েক মানেতো মোৰো ছোৱালী ন তাই যে এনেকৈ ইমান বিপদত পৰিছে মই ক'ত যাব দিব পাৰোঁ আমাৰ বিপদত তেওঁলোকে যিমান সহায় কৰিছিল মই কেতিয়াও পাহৰিব নোৱাৰোঁ আজিৰ পৰা নিকি আমাৰ ঘৰতেই থাকিব আমাৰ লগতেই থাকিব খুৰী অঁ নিকি মা দেউতা তোমালোকে পাগল হৈছা নেকি মই এজন অবিবাহিত ল'ৰা আৰু নিকিও এজনী অবিবাহিত ছোৱালী আৰু তাই যদি আমাৰ ঘৰত থাকে গাঁৱৰ মানুহে কিমান কথা উলিয়াব এবাৰ ভাবি চোৱাচোন আৰু তোমালোকে যে এইখন ঘৰত তাইক ৰাখিম বুলি কৈছা কি বুলি ৰাখিবা কি পৰিচয়ত ৰাখিবা এইখন ঘৰক বোৱাৰী হিচাপে ৰাখিম মানে মানে নিকিক তোৰ লগত বিয়া দি তাইক এখন ঘৰৰ বোৱাৰী কৰি ৰাখিম যাতে মানুহে বেয়া বুলি ক'ব নোৱাৰে ব'লা নিকি ঘৰৰ ভিতৰলৈ ব'লা ব'ল মাজনী ঘৰৰ ভিতৰলৈ ব'ল তই এনেকৈ কান্দি থাকিব নালাগে আমি আছো নহয় তোৰ লগত ব'ল অজয় তোক মই বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ তই যি বিচাৰিছ যেনেকৈ বিচাৰিছ মই তেনেকেই তোক দিবলৈ চেষ্টা কৰি আহিছোঁ কিন্তু এতিয়া তোৰ মা আৰু মই তোক এটা বস্তু বিচাৰিম তই কিন্তু না বুলি ক'ব নোৱাৰিবি কি বিচাৰিছা তোমালোকে দেউতা আমি বিচাৰোঁ তই নিকিক বিয়া কৰা কি এয়া কি কথা কৈছা দেউতা এজনী অনাথ ছোৱালী তোমাৰ কথা মতে মই এজনী অনাথ ছোৱালীক বিয়া কৰাব লাগিব আমাৰ অবিহনে এই অনাথ ছোৱালীজনী আৰু কোনো নাই অ আমাৰতো বয়স হৈ আহিছে কেইদিননো জীয়াই থাকিম আমিতো তাইক এইখন ঘৰত থাকিবলৈ দিলোঁ কিন্তু আমি যদি ঢুকাই যাওঁ
তেতিয়া তাইক কোনে চোৱা চিতা কৰিব ক? তই যদি বেলেগ ছোৱালী বিয়া কৰা তেতিয়াহ'লে সেই ছোৱালীজনী আহি নিকিক দেখোন ঘৰৰ পৰা উলিয়াই দিব। সেইকাৰণে বহুত চিন্তা কৰি আমি দুয়োজনে সিদ্ধান্ত লৈছোঁ যে নিকিকে তোৰ লগত বিয়া কৰাই দিওঁ, আৰু তাইক বিয়া কৰালে তাই বহুত সুখী হ'ব। তাই সুখী হ'ব কি হ'ল, কিন্তু সেই অনাথ ছোৱালীজনীক বিয়া কৰাই মই কিন্তু কেতিয়াও সুখী হ'ব নোৱাৰোঁ। এইটো ফাইনেল কথা। কিয় কিয় বিয়া কৰাব নোৱাৰ? তাইক বিয়া কৰালে তই কি পইচা দিব লাগিব নেকি? নেকি তাই দেখাত বেয়া? তেনেহ'লে কিয় কিয় তাইক বিয়া কৰালে তই সুখী হ'ব নোৱাৰ? কাৰণ তাইৰ মাক বাপেক নাই। বিয়াৰ পাছত যদি মই কেতিয়াবা মোৰ শহুৰৰ ঘৰলৈ যাওঁ, শহুৰৰ ঘৰত মই সেইখিনি আদৰে নাপাম যিমানখিনি মোৰ শহুৰ শাহুৰ থাকিলে পাব লাগে। কেতিয়াবা যদি বিপদতো পৰোঁ তেতিয়াও শহুৰ শাহুৰৰ পৰা মই অকণমান সহায়ো নাপাম। আৰু এতিয়া চোৱা, তাইৰ দেখোন নিজৰ বৌয়েক আৰু ককায়েকেই ঘৰৰ পৰা বাহিৰ কৰি দিছে। তেন্তে মই যদি তাইক বিয়া কৰাওঁ মই কেতিয়াও মোৰ শহুৰৰ ঘৰত যাবই নোৱাৰিম। বাবা, এটা জীৱনত মানুহে লাগ বুলিলে সকলো নাপায়। শুন বাবা, তই এই অনাথ ছোৱালীজনীক বিয়া কৰা। ভগৱানে বিচাৰিলে এই অনাথ ছোৱালীজনীক বিয়া কৰালে হয়তো তই বহুত কিবা কিবি পাব পাৰ, আৰু তোৰ চাগে বহুত লাভ হ'ব পাৰে। তেতিয়া তোৰ শহুৰৰ ঘৰৰ প্ৰয়োজনে নাইও, প্ৰয়োজনেই নহ'ব। এইবিলাক ফাল্টু বুজনি দি একো লাভ নাই মা। মই এই অনাথ ছোৱালীজনীক কেতিয়াও বিয়া নকৰাওঁ। বাবা, তই মোৰ কথা নুশুন? তোক মই খুৰা, নিকি মাজনী, এখেতে যদি মোক বিয়া কৰাব বিচৰা নাই তেতিয়াহ'লে জোৰ কৰিব নালাগে। এইখন ঘৰত মই বিয়া হ'বলৈ অহা নাই খুৰী। মই অকণমান থাকিবলৈ ঠাই পাইছোঁ, সেইখিনিয়ে মোৰ কাৰণে বহুত। সজদাই ঠিকেই কৈছে, মই এজনী অনাথ দুৰ্ভগীয়া কুলক্ষণী ছোৱালী। সেইকাৰণেতো মোৰ মা দেউতা ঢুকাল। মোক বৌৱে কওঁতে কওঁতে মই নিজেই মানি লৈছোঁ মই যে কুলক্ষণী। আৰু এতিয়া অজদাই কওঁতেও মোৰ এটা কথাই মনলৈ আহিছে, হয় চাগে ময়ে কুলক্ষণী। এখেতে সঁচা কথাই কৈছে। আপুনি এখেতক খং নকৰিব খুৰা। মোক বিয়া কৰি এখেতেনো কি পাব? একো নাপায়। সজদাৰ ইমান ধুনীয়া জীৱনটো মোৰ কাৰণেতো কিয় নষ্ট কৰিব লাগে? এইখন ঘৰত অকণমান থাকিবলৈ আশ্ৰয় পাইছোঁ যিহেতু মোক আৰু একো নালাগে। খুৰা, আপোনালোকে প্লিজ এখেতক জোৰ নকৰিব। নিকি মাজনী, তোৰ মা দেউতাই আমাৰ কাৰণে যিমানখিনি কৰি থৈ গৈছে তাৰ তুলনাত আমাৰ ঘৰত তোক থাকিবলৈ দিয়াটো তেনেই নগণ্য কাম। আমি যদি জীয়াই থাকোঁতেই তোক এটা সুন্দৰ ভৱিষ্যত দিব নোৱাৰোঁ, আমাৰ দুয়োজনেই মৰিলেও শান্তি নাপাম। অজয় বাবা, তই নিকি মাজনীক বিয়া কৰাবই লাগিব। মই তোক কৈ দিলোঁ। মোক ক্ষমা কৰি দিবা দেউতা, তোমাৰ এই আদেশ মই ৰাখিব নোৱাৰিম। কি? মোৰ আদেশ তই নামান? তেতিয়াহ'লে ভালদৰে এটা কথা শুনি ল। তই যদি মোৰ আদেশ নামান তেতিয়াহ'লে তোক আমাৰ সা সম্পত্তিৰ পৰা একেবাৰে দূৰলৈ পঠাই দিম। আমাৰ সম্পত্তি তই একোৱে ভাগ নাপাওঁ। মোৰ যিমান সা সম্পত্তি আছে সকলোবিলাক মই অনাথ আশ্ৰমত দান দি দিম, তথাপিও তোক নিদিওঁ। কি কৈছা তুমি এইবিলাক হা দেউতা? সামান্য এজনী অনাথ ছোৱালীক বিয়া কৰোৱাৰ কথাক লৈ তুমি তোমাৰ নিজৰ ল'ৰাক সম্পত্তিৰ পৰা আঁতৰাব বিচাৰিছা? তুমি তোমাৰ একমাত্ৰ পুত্ৰক তাৰ্যপুত্ৰ কৰি দিবা? তোক আমি তাৰ্যপুত্ৰ কৰিম। বাহ দেউতা, বাহ। তোমালোকৰ নিজৰ ল'ৰাটোক বা নিজৰ ল'ৰাটোৰ জীৱন ধ্বংস কৰিবলৈ তোমালোক দুয়োজনেই উঠি পৰি লাগিছা। হ'ব, মোৰ জীৱনটো লাগিলে ধ্বংসই হৈ যাওক, মই এই অনাথ ছোৱালীজনীক বিয়া কৰাম। তোমালোকে বিয়াৰ আয়োজন কৰা। যোৱা যোৱা মা, যোৱা বিয়াৰ আয়োজন কৰা। কৰি দিয়া তোমালোকে মোৰ জীৱনটো ধ্বংস। মাজনী, স্বামী স্ত্ৰীৰ জীৱনৰ সকলোতকৈ মধুৰ ৰাতিটোৱেই হৈছে এই ৰাতিটো। আৰু তুমি এইটো ৰাতিটো চিগাৰেট খাইছা? মোৰ টকাই মই চিগাৰেট খাইছোঁ, তাতে তোৰ কি হ'ল হা? তুমি মোৰ স্বামী। এতিয়াৰ পৰা ভাল বেয়া চোৱাৰ দায়িত্ব মোৰ। চিগাৰেট খোৱা কথাটো ভাল কথা নহয়। আজিৰ পৰা তুমি আৰু কেতিয়াও চিগাৰেট নাখাবা। তুমি চিগাৰেটটো পেলাই দিয়া, প্লিজ নাখাবা। একদম চুপ থাক বুলি কৈছোঁ। মোক জ্ঞান দিবলৈ নাহিবি তই। মই কি কৰিব লাগে কি কৰিব নালাগে মই ভালদৰে জানো। তোৰ পৰা মই শিক্ষা ল'ব লাগে বুলি মই নাভাবোঁ। অকল চিগাৰেটে নহয়, এতিয়াৰ পৰা মদ ভাং সকলোবিলাকেই খাম।
মোক বাধা দিব পাৰিলে কথাটো কিন্তু বেয়া হৈ যাব। মই জীয়াই থকালৈকে মোৰ স্বামীক এইবিলাক বস্তু মুখত আনিবলৈকে নিদিওঁ। পেলোৱা চিগাৰেট। তোৰ ইমান ডাঙৰ সাহস হ'ল মোৰ মুখৰ পৰা তই চিগাৰেটটো পেলাই দিছ? তোক মই আজি মাৰিয়ে পেলাম। মাৰি পেলালেও মাৰি পেলোৱা, তথাপিও মই তোমাক এইবিলাক বস্তু কেতিয়াও খাবলৈ নিদিওঁ। ক'ত যাবলৈ ওলাইছা তুমি? য'ত যাবলৈ ইচ্ছা যায় তাতেই যাওঁ। তাতে তোৰ কি হ'ল? মই আপোনাৰ পত্নী, তাতে আজি আমাৰ ফুলশয্যাৰ ৰাতি। আজি ৰাতিটো তুমি এনেকৈ মোক অকলশৰে এৰি নাযাবা। কিহৰ পত্নী হাতই মোৰ? তোক মই মোৰ পত্নী বুলি নাভাবোঁ আৰু এই জনমতো ভাবিব নোৱাৰোঁ। তাই মোৰ পত্নী আৰু মই জীয়াই থকালৈকে পত্নীৰ মৰ্যাদাই নিদিওঁ তোক। তেনেকৈ নক'বা প্লিজ, প্লিজ নক'বা এনেকুৱা কথা। মই এজনী অনাথ ছোৱালী। এই পৃথিৱীত মোৰ কোনো নাই, মোৰ মা দেউতাও নাই। তোমাৰ লগত মোৰ বিয়া হৈছে, তুমি মোৰ স্বামী। মই তোমাক সেৱা কৰি গোটেই জীৱনটো কটাব বিচাৰোঁ। প্লিজ তুমি মোক অৱহেলা নকৰিবা। অৱহেলা কৰাৰ কি কথা আছে হা? মুঠতে কালি ৰাতিটো পোৱাবলৈ দে, তাৰ পাছত মই তোক বুজাই ক'ম অৱহেলা কাক কয়। আৰু এটা কথা, মই মোৰ পত্নী হিচাপে মই তোক কেতিয়াও মানিব নোৱাৰোঁ। মই তোক বিয়াহে পাতিছোঁ, কিন্তু কেতিয়াও মই মোৰ পত্নীৰ মৰ্যাদা নিদিওঁ। মই জীৱনতো তোৰ শৰীৰটো স্পৰ্শ নকৰোঁ। নামতহে তই মোৰ পত্নী হৈ থাকিবি। দিনত যদি মা দেউতাক দেখাই মই তোৰ চকুৰ আগত থাকোঁ, ৰাতি মই বেলেগ ছোৱালীৰ লগত শুম। অজয়, তুমি মোৰ লগত ইমান ডাঙৰ বেইমানি কেনেকৈ কৰিব পাৰিলা? তুমি মোক বিয়া পাতিম বুলি কৈ তুমি সেই অনাথ ছোৱালীজনীক বিয়া পাতিলা। মই বিয়া কৰোৱা নাই, বিশ্বাস কৰা। মোক জোৰ জবৰদস্তি মা দেউতাহে বিয়া পাতি দিছে। একদম মিছা কথা নক'বা বুলি কৈছোঁ। তুমি এতিয়া সৰু হৈ আছা নেকি হা? তোমাক মা দেউতাই জোৰ কৰি বিয়া পাতি দিব আৰু তুমি সিহঁতৰ কথা শুনি বিয়া পাতিবা? কথা ক'বলৈ আহিছে। তোমাৰ যদি বিয়া পাতিব ইচ্ছাই যোৱা নাছিল, তেতিয়াহ'লে বিয়া কিয় কৰালা? আচলতে সকলো বুজিলোঁ মই। তুমি মোক ভালেই পোৱা নাছিলা, সকলো অভিনয় আছিল। তুমি মোক এনেই বিয়া কৰাম বুলি কৈছিলা। মই একো নাটক কৰা নাই ৰবি। মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ আৰু বিয়া পাতিম বুলি সঁচাকৈয়ে কৈছিলোঁ। মই তোমাৰ একো কথাই বিশ্বাস নকৰোঁ। কি কৰিলে তোমাৰ বিশ্বাস হ'ব কোৱা? তেনেহ'লে শুনা, তুমি মোক এতিয়া বিয়া কৰোৱা। কিয়, ভয় খাই গ'লা নেকি? ভয় কৰাৰ একো প্ৰয়োজন নাই। প্ৰয়োজন পৰিলে মই সতিনীৰ লগতেই সংসাৰ কৰিম, তেনেকৈয়ে থাকিম। তথাপিও মই তোমাৰ লগতে বিয়া হ'ম। শুনা ৰবি, এনেকুৱা কৰিব নালাগে। তুমি এনেকৈ সতিনীৰ লগত সংসাৰ কৰিব নালাগে। মোক কিছুদিন সময় দিয়া। সেই অনাথজনীক মই লাজ মাৰি ঘৰৰ পৰা উলিয়াই পঠিয়াম। চাই থাকা তুমি। তাৰ পাছতে মই তোমাক মোৰ পত্নী হিচাপে ঘৰলৈ লৈ যাম। নাই নাই, মই তোমাক এদিনো সময় দিব নোৱাৰোঁ। তুমি যি কৰিবা এইখিনি সময়ৰ ভিতৰতে কৰিবা। তুমি ইয়াতে মোক বিয়া কৰাব লাগিব। আহা আহা বুলি কৈছোঁ। কি হ'ল ৰুবি? তুমি আমাৰ ল'ৰাৰ হাতখন এনেকৈ টানি টানি ক'লৈ যাবলৈ ওলাইছা? দেউতা, আমাৰ ইয়াত যে বিয়া পাতে, সেই বিয়া পতা অফিচলৈ লৈ যাবলৈ বিচাৰিছিলোঁ। কিয়? মই ৰাহুলৰ লগত আজিয়েই বিয়া হ'ম, সেইকাৰণে মই তাক অফিচলৈ লৈ যাবলৈ ওলাইছোঁ। পাগলৰ দৰে কথা নক'বা কিন্তু ৰুবি। পাগল হৈছা তুমি? মোৰ ল'ৰাৰ লগত তুমি বিয়া হ'ব মানে? তুমি নাজানা নেকি মোৰ ল'ৰা যে এজন বিবাহিত পুৰুষ? বিবাহিত হ'লেও হওক, তাত মোৰ একো আপত্তি নাই। লাগিলে মই সতিনীৰ লগতেই সংসাৰ কৰিম। তথাপিও মই অজয়ক এৰিব নোৱাৰোঁ। বিয়া হ'লে আপোনাৰ ল'ৰাৰ লগতহে মই বিয়া হ'ম। মই জীয়াই থকালৈকে তোৰ নিচিনা এজনী ফাল্টু ছোৱালী মোৰ ল'ৰাক কেতিয়াও বিয়া কৰাব নিদিওঁ। তোৰ লাজ নালাগে হা? তই যে ইমান ল'ৰাৰ লগত লিলিমাই কৰি থাক, মই কি নাজানো বুলি ভাবিছ? এবাৰ দেখোন এটা ল'ৰাৰ লগত পলাই গৈছিলাগৈ। তাৰপাছত তোমালোকৰ ঘৰৰ মানুহ আৰু গাঁৱৰ মানুহ দুটামান মিলি তোমাক বিচাৰি আনিছিলোগৈ। এতিয়া তুমি মোৰ ল'ৰাকেই চকু দিছা? মই আপোনাৰ ল'ৰাক চকু দিছোঁ? মই আপোনাৰ ল'ৰাৰ কাৰণে পাগল হোৱাৰ আগতেই আপোনাৰ ল'ৰাকেই সোধক, মোৰ কাৰণে সি পাগল হয়নে নহয়। অজয়ে মোক বহুত ভাল পায়। বাবা, ৰুবিয়ে এইবিলাক কি কথা কৈ আছে? তই তাইক ভাল পাওঁ? অঁ দেউতা, ৰুবিয়ে ঠিক কথাই কৈছে। মই তাইক ভাল পাওঁ। আজি নহয় কালি হ'লেও মই সেই অনাথ ছোৱালীজনীক
ঘৰৰ পৰা বাহিৰ কৰি পঠিয়াম তাৰ পাছতেই মই ৰুবিক লৈ যাম মোৰ ঘৰলৈ মোৰ পত্নী কৰি মই কৈছো নহয় মই বাচি থকালৈকে তই মোৰ ঘৰৰ কেতিয়াও বোৱাৰী হ'ব নোৱাৰ সাৱধান বুলি কৈছো তোক ভুলতো যদি তোৰ এই চকুকেইটাই মোৰ ল'ৰাটোক চকু দিয় তোৰ এই চকুকেইটা মই উলিয়াই আনিম কিন্তু মই আপোনাৰ ল'ৰাৰ লগত মই আপোনাৰ চকুৰ আগতে এসপ্তাহ থাকিম চাই ল'ব তাৰ উপৰিও আজি নহয় কালি মইতো তাৰ লগতেই বিয়া হ'ম চাই থাকিব আপুনি দেখিছনে কিমান বেয়া ব্যৱহাৰ কিমান মুখ এখন তই মোক আজিলৈ এনেকুৱা ব্যৱহাৰ কৰি পাইছ নে নিকিয়ে কৰিছে এনেকুৱা ব্যৱহাৰ সেই বেচেৰীজনীয়ে দিনৰ দিনটো নিজৰ কথা চিন্তা নকৰি আমাৰ লগতেই লাগি থাকে বেয়াই লাগি দেখিলে তোৰ অকণমানো বেয়া নালাগে তই এইজনীৰ লগত মৰি আছ যে বাবা আমাৰ ঘৰৰ এটাই ল'ৰা আৰু সেইটো হৈছে তই এনেকুৱা এটা কাম কৰিলে মই জীয়াই থাকিব নোৱাৰিম শুন আজিৰ পৰা তই আৰু এইজনী ছোৱালীৰ লগত কেতিয়াও কথা নাপাতিবি নহয় দেউতা মই 100 বাৰেই কথা পাতিম তাইৰ লগত কাৰণ মই তাইক বহুত ভাল পাওঁ বোৱাৰী নেকি অজয় ক'ত গ'লনো সি খাবলৈ অহা নাই যে ঘৰতে আছে দেউতা মই মাতিলে নাহে নহয় মা আপুনি এবাৰ মাতি চাওকচোন অজয় বাবা মা এতিয়াৰ পৰা মোৰ ভাত তৰকাৰী মোৰ ৰুমত পঠিয়াই দিবা খালি আমাৰ লগত একেলগে বহি খাবি তই আকৌ বেলেগকৈ কিয় খাবি তোমালোকৰ লগত বহি খাবলৈ একো আপত্তি নাই কিন্তু তোমালোকে ঘৰলৈ লৈ আহিছা এজনী কুলক্ষণী বাবা সঁচাই কৈছো দেউতা তাইৰ চকুৰ সন্মুখত যদি মই ভাত খাওঁ তেতিয়াহ'লে মোৰ পেটেই বেয়া হৈ যাব অজয় মোক চম্ভালি কথা কবি তই কাক অলক্ষী বুলি কৈছ হা কাক কুলক্ষণী বুলি কৈছ মই কি বুজি নাপাওঁ বুলি ভাবিছ সকলো বুজি পাওঁ এজনী অনাথ ছোৱালী হ'ল বুলি তই এনেকুৱা অৱহেলা কৰিব পাৰিছ এনেকুৱা ব্যৱহাৰ কৰিব পাৰিছ তাইক বিয়া পাতিছ নহয় তাইৰ লগত ভাল ব্যৱহাৰ কৰিবি এতিয়া তাইক ভালকৈ ৰখাৰ দায়িত্ব তোৰ মা এইবিলাক জ্ঞান দিলে মই কিন্তু ভাল নাপাওঁ মই এতিয়া সৰু হৈ থকা নাই ডাঙৰ হ'লো খাবলৈ দিবা নে মই উঠি গুচি যাব লাগিব নোখোৱাকে নালাগে তুমি যাব নালাগে শুনা তুমি ভাল পোৱা মই সকলোবিলাক বস্তুৱেই বনাইছো তুমি ভালদৰে বহা মই তোমাক খাবলৈ দিওঁ ঐ তুমি মোক খাবলৈ দিবা মানে তুমি মোক খাবলৈ দিবলৈ তুমি কোন হে বাবা তই ইয়াত কি কথা কৈছ তাই তোৰ অৰ্ধাংগিনী তাই মোৰ পত্নীয়ে হওক বা আন কিবাই হওক মই সেইবিলাক একো নাজানো কিন্তু তোমালোকক মই এটা কথা ভালদৰে কৈ থওঁ শুনা তাই যদি মোক খাবলৈ দিয়ে মই কেতিয়াও নাখাওঁ ঠিক আছে তেতিয়াহ'লে তই তোৰ নিজৰ খাদ্য নিজেই যোগাৰ কৰি ল কেনেকৈ বনাই খাওঁ খা নিজে লৈ খা মাজনী তই যা তই ভাতকেইটা খাই লগৈ তাৰ কথা ধৰি নাথাকিবি মাজনী যা মা ভাজিখিনি কোনে বনাইছিলে ধুনীয়া হৈছে কিন্তু সকলোবিলাক নিকিয়ে বনাইছে আকৌ তাই ধুনীয়াকৈ বনাব জানে বৰ সোৱাদ লগাকৈ বনাব জানে তাই বনাইছে তেতিয়াহ'লে মই নাখাওঁৱে তাই বনোৱা খাদ্য মই জীয়াই থকালৈকে কেতিয়াও নাখাওঁ যদি তাইও ৰান্ধিবলৈ আহে মই সদায় হোটেলতে খামগৈ তথাপিও নাখাওঁ তাই বনোৱা খাদ্য মাজনী হেৰা ইনো কেতিয়া বুজি পাব ছোৱালীজনীক ইমান ভাল ছোৱালীজনীক এনেকুৱা অনাদৰ কৰিব পাৰেনে তাকেই সেও বৰ কষ্ট পাইছে ছোৱালীজনীয়ে সেই মূৰ্খটোৱে কেতিয়া বুজি পাব তাইৰ জীৱনলৈ কুলক্ষণী আহিছে নে লক্ষী আহিছে শুনা এইজনী এও ওলালাহি তুমি আৰু কি কৰিছা তুমি তাচ খেলিবলৈ লৈছা তুমি নাজানা নেকি তাচ খেলাটো বেয়া কথা চুপ থাক বুলি কৈছো তই মোক জ্ঞান দিবলৈ নাহিবি কি কৰিব লাগে কি কৰিব নালাগে মই কি তোৰ পৰা শিকিব লাগিব নেকি ননচেন্স ছোৱালীজনী কোন নাই মই চিনি নাপাওঁ কি কৈছা তুমি মোক চিনি নোপোৱা মই দেখোন তোমাৰ পত্নী তুমি মোক বিয়া পাতিছা তেনেহ'লে কিয় মিছা কথা কৈছা তুমি লগৰ কেইজনৰ আগত কৈ নিদিয়া কিয় মই তোমাৰ পত্নী বুলি অজয় তোৰ ৱাইফ নেকি ধুনীয়া কিন্তু দেই তয়ো যে নহয় বিকাশ এইজনীকনো কোনোবাই ভাল দেখেনে ধুনীয়া দেখেনে তই চকুৰে কি দেখিছ মানে এজনী অনাথ ছোৱালী তাইৰ কোনো মাক বাপেকেই নাই তাইকতো বিয়া কৰিয়ে মোৰ জীৱনটো শেষ হৈ গ'ল তুমি ইয়ালৈ কিয় আহিছা তুমি ৰাতিপুৱাই ঘৰৰ পৰা আহিছা একো এটা খায়ো অহা নাইকিয়া সেইকাৰণে মোৰ বহুত চিন্তা হৈ আছিল ক'তনো গ'লা তুমি বুলি সেইকাৰণে তোমাক বিচাৰি আহিলোঁ আৰু মানুহ এজনে ক'লে তুমি ইয়াতে থকা বুলি সেইকাৰণেহে আহিলোঁ আৰু শুনা তোমাৰ পচন্দৰ পিঠা বনাইছোঁ ব'লা
তুমি যে ভাল পোৱা ভাপত দিয়া পিঠা তই বনোৱা পিঠা মই কি আমাৰ ঘৰৰ কুকুৰেও নাখায় তই যা ইয়াৰ পৰা তোক মোৰ সহ্য নহয় ইয়াৰ পৰা যা বুলি কৈছো নহয় মই জানো তুমি মোক সহ্য নকৰা বুলি কিন্তু তথাপিও চোৱা মই তোমাৰ কাৰণে বহুত কষ্ট কৰি পিঠা বনাইছোঁ তুমি বলা খোৱাগৈ তুমি খালে মই বহুত সুখী হ'ম তোক সুখী কৰি একো লাভো নাই তোক ইয়াৰ পৰা যাবলৈ কৈ আছোনে নাই বাৰু মই মোৰ কিন্তু মাথা বেয়া হৈ গৈ আছে যা বুলি কৈছো যা অজয় তইনো বৌক কিয় ইমান বেয়াকৈ ক'ব লাগে বৌটো তোক একো বেয়াকৈ কোৱা নাই চুপ থাক তহঁতে একো নাজানো এইকাৰণে মোৰ জীৱনটো শেষ হৈ গ'ল তই যদি নাখাৱ তেতিয়াহ'লে যা আমালৈ লৈ আহ আমি খাম যা বৌজনী দেখোন ভালেই তইনো কিয় ইমান বেয়াকৈ ক'ব লাগে তোলে কিমান চিন্তা কৰে চাচোন আমি যদি এনেকুৱা ৱাইফ এজনী পালোঁ হয় তাচ খেলিবই নাহিলোঁ হয় কৈ দিছোঁ তোক মই কৈছোঁ নহয় চুপ থাক বুলি ভাইটি এয়া লোৱা দিয়া বৌ আজি তোমাৰ হাতেৰে নতুনকৈ ভাপত দিয়া পিঠা আৰু চাহ খাম মইতো এনেই এয়া পিঠা বেয়াই পাওঁ আজি তোমাৰ হাতেৰে টেষ্ট কৰি চাওঁচোন লোৱা এতিয়া তই ইয়াত কিয় ৰখি আছ যা ইয়াৰ পৰা তই বৌজনীক বেছিকৈ বেয়াকৈ ক'লি নেকি তোক মই চৰাই দিম এতিয়া কৈ দিছোঁ মনে মনে থাক আমাৰ কথা তই নাজান ৰ'বা মই সিটো ৰুমলৈ গৈ আছোঁ তাই শুই আছে ওচৰত হেল্ল' ৰুবি শুনা তুমি একো কৰিব নোৱাৰা নহয় মই কৰি আছোঁ কালি ৰাতিপুৱাতেই মই তোমালোকৰ ঘৰৰ আগতেই ফাঁচি লাগি মৰি যাম কি কথা কৈ আছা তুমি এইবিলাক হা তুমি মৰিলে কি হ'ব হা তুমি মৰিলে মোৰ কি হ'ব মই মৰিলেনো কি হ'ব তোমাৰ ভালহে হ'ব তুমি তোমাৰ মৰমৰ পত্নীৰ লগত সুখেৰে থাকিব পাৰিবা শুনা তুমি মোক আজি ৰাতিটো সময় দিয়া নালাগে তুমি মোক আৰু একো টাইম চাইম দিব নালাগে মই আজি ৰাতিৰ ভিতৰতে সকলোবিলাক মই কাম সমাধান কৰি দিম চাই থাকা তুমি মোক চিনি পোৱা নাই নহয় মই কি শুনাচোন তুমি ফোনটো ৰাখা মোৰ মূৰটো গৰম হৈ গৈছে কিয়নো তুমি তেনেকুৱা কৰিছা ৰুবি কোৱাচোন ফোন ৰাখা বুলি কৈছো নহয় নহ'লে মই নিজেই কাটি দিম এতিয়া শুনা মই কি কৰিলে তোমাৰ মাথাটো ঠাণ্ডা পৰিব কোৱাচোন তুমিতো তোমাৰ পত্নীৰ লগত শুই আছা ধুনীয়াকৈ এতিয়া শুনা তুমি এতিয়াই মোক লগ কৰা মোৰ মাথাটো যদি ঠাণ্ডা কৰিবলৈ বিচাৰিছা শুনা তুমি ইমান ৰাতি তুমি এনেকৈ কাৰ লগত কথা পাতি আছা মিছা কথা নকবা প্লিজ ইতিমধ্যে মই সকলোবিলাক কথা শুনিছো ৰুবি কোন হয় কিয় মনে মনে আছা কোৱা ৰুবি মোৰ প্ৰেমিকা হয় মই তাইক ভাল পাওঁ কি আৰু এতিয়া মই তাইৰ লগতে কথা পাতি আছিলোঁ কৃষ্ণ কৃষ্ণ কি কথা কৈছা তুমি মই তোমাৰ পত্নী তুমি মোক বিয়া কৰাইছা নিজৰ পত্নী থাকোঁতে তুমি বেলেগৰ লগত কেনেকৈ কথা পাতিব পাৰিছা প্লিজ তুমি এনেকুৱা কথা নকবা ভগৱানৰ কাৰণে তুমি সেই ছোৱালীজনীক এৰি দিয়া মই তোমাক হাত জোৰ কৰিছোঁ মই থাকোঁতে তুমি বেলেগৰ লগত কথা নাপাতিবা তুমি বেলেগৰ লগত কথা পাতিলে মোৰ বৰ দুখ লাগে যদি কথা পাতা মই মৰি যাম ঠিক আছে মই ৰুবিৰ লগত কথা পাতিলে তুমি মৰি যাবা তেতিয়াহ'লে মই ৰুবিৰ লগত কথা নাপাতোঁ কিন্তু মোৰ এটা চৰ্ত আছে হ'ব তুমি যি চৰ্ত দিবা মই তাকে ৰাখিম তেতিয়াহ'লে শুনা মইতো বিয়াৰ সময়ত তোমাৰ পৰা একোৱেই বিচৰা নাই বা তুমি একোতো অনা নাই মোৰ নিচিনা এটা হেণ্ডচাম ল'ৰাক বিয়া কৰাবলৈ যিকোনো ছোৱালী পাগল হৈ থাকে আৰু যিকোনো ছোৱালীয়ে গাড়ী মোবাইল টকা এইবিলাক দিবলৈ সাজু হৈ থাকে কিন্তু মই তোমাক বেলেগ একো নিবিচাৰোঁ কিন্তু তুমি মোক 1 লাখ টকা দিবা তুমি যদি মোক 1 লাখ টকা দিব পাৰা তেতিয়াহ'লে মই ৰুবিক পাহৰি যাম কেতিয়াও কথা নাপাতোঁ তাইৰ লগত আৰু যদি দিব নোৱাৰা তেতিয়াহ'লে কিন্তু মই কি কৰিব পাৰোঁ নকৰোঁ সকলো সময়ত দেখা যাব নিজ চকুৰে দেখিবা তুমি কথাটো মনত ৰাখিবা মই 2 দিন সময় দিছোঁ শুনাচোন ক'ত যোৱা তুমি মই ক'ত যাওঁ ক'ত নাযাওঁ তোমাক সুধি যাব লাগিব নেকি মই য'তেই নাযাওঁ তুমি পাছফালৰ পৰা কিয় মাত দিব লাগে মই তেনেকৈ মতাৰ বাবে চৰি তুমি মোক কালি ৰাতি 1 লাখ টকা বিচাৰিছিলা নহয় কৈছিলোঁ 1 লাখ টকাটো যোগাৰ হ'ল নেকি নাই যোগাৰ হোৱা কিন্তু শুনা এই বেগটোতে মোৰ মাৰ সোণৰ খাৰু চেইন নেকলেছ সকলো আছে মায়ে মোক ঢুকাওঁতে কৈ থৈ গৈছিলে এইখিনি তোৰ লগতেই ৰাখিবি তেতিয়া মই তোৰ লগতেই থকা যেন লাগিব বিশ্বাস কৰা যেতিয়া মোৰ মালে মনত পৰে তেতিয়া এই
এই গহনাখিনিকেই সাবতি ধৰি কান্দো তেতিয়া মোৰ এনেকুৱা লাগে সঁচাকৈয়ে যেন মোৰ মা মোৰ লগত আছে। চুপ থাকা, এইবিলাক আজে বাজে কথা মোক কিয় শুনাই আছা? কাৰণ এই গহনাখিনি মই এতিয়া তোমাৰ হাতত কটাব বিচাৰোঁ। মোৰ হাতত কটাব বিচৰা মানে? তোমাৰ মাৰ এই গহনা লৈ মই কি কৰিম? টকা দিব পৰা নাই যেতিয়া এই গহনাখিনি বিক্ৰী কৰিয়ে তুমি তোমাৰ টকাখিনি ব্যৱস্থা কৰি লোৱা। ইয়াৰ পাছত কালি যে কথা পাতিছিলা সেই ছোৱালীজনীৰ লগত আৰু কেতিয়াও কথা নাপাতিবা। মই বাচি থকাৰ একমাত্ৰ অৱলম্বনেই হৈছা তুমি, মই জীয়াই থকাৰ অনুপ্ৰেৰণা তুমি, আৰু মই তোমাক বহুত বিশ্বাস কৰোঁ, নিজতকৈ বেছি ভাল পাওঁ। সেইকাৰণে ভাবোঁ এই গহনাখিনি তোমাৰ ওচৰত থকাটোৱেই উত্তম। ঠিক আছে বাৰু, এইখিনি আচল সোণৰ নহয়, কিবা মিছ দিয়া নেকি? একেবাৰে সঠিক সোণৰ গহনা, অকণমানো মিছ নাই। ঠিক আছে দিয়া। নিকি, তই তোৰ মাৰ গহনাখিনি তাৰ হাতত কিয় দিছ? সুখ কিনাৰ স্বাৰ্থত মা। কি? এখেতে মোক 1 লাখ টকা বিচাৰিছিলে। মোৰ ঠাইত 1 লাখ টকা নাছিলে যে, সেইকাৰণে মই মাৰ গা গহনাখিনিকে এখেতৰ হাতত দিছোঁ। তই বোৱাৰীক 1 লাখ টকা কিয় বিচাৰিছ হা? তোক বিচাৰিলে মই কি নিদিয়াকে আছো? তোক যদি প্ৰয়োজনেই আছিল মোকে নিবিচাৰিলি কিয়? মই তোক টকা দিম, তই এই গহনাখিনি তাইক দি দে। নিদিওঁ, মই এই গহনাখিনি ঘূৰাই নিদিওঁ। লোকৰ ছোৱালীয়ে বিয়া হোৱাৰ সময়ত কিমান বস্তু লৈ আহে লগত। এই অনাথজনী কোনে কি দিব? যি আছিল ককাইক বৌয়ে সিহঁতেও ঘৰৰ পৰা বাহিৰ কৰি দিছে। তাই এজনী কুলক্ষণী ছোৱালী, তাইটোৰ লগত একোৱে অনা নাই। তাইক কি মই ঘৰৰ ফুলদানি কৰি ৰাখিবলৈ আনিছিলোঁ নেকি? এতিয়া মই বিচৰা মতে মই এই গহনাখিনি পাইছোঁ, গতিকে এই গহনাখিনি বিক্ৰী কৰি মই বহুত দামী এখন বাইক কিনিম। ইচ 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 ইচ, তই যে মোৰ সন্তান, তোক যে মই জন্ম দিছিলোঁ, এই কথাটো মোৰ ভাবিও আজি ঘিণ লাগিছে। তোক জন্ম দিয়ে মই ভুল কৰিলোঁ, তই আমাৰ তেজৰ নহয়। এই অনাথ ছোৱালীজনীৰ পৰা পইচা লৈ তই মটৰ চাইকেল কিনিবলৈ ওলাইছ? তোৰ লাজ নালাগিল অনাথ ছোৱালীজনীৰ পৰা পইচা ল'বলৈ? তাইক অনাথ বুলি হাঁহ নহয়? তোৰ বিবেক বুদ্ধি বুলি কোৱা বস্তুটো নাই? অঁ নাই, মোৰ বিবেক বুদ্ধি বুলি কোৱা একো বস্তুৱেই নাই। যেতিয়াই তোমালোকে নিজেই মনে জানি এই অনাথ ছোৱালীজনীৰ লগত তোমালোকে মোক বিয়া পাতি দিছিলা, সেইদিনাই মোৰ বিবেক বুদ্ধি সকলোবিলাক শেষ হৈ গৈছিল। এই গহনাবিলাক মই এতিয়াই বিক্ৰী কৰিম। অজয়, অজয়, তোক কৈ দিছো কিন্তু এই গহনাবিলাক তই বিক্ৰী নকৰিবি একদম। কৃষ্ণ কৃষ্ণ ৰাম ৰাম, কি হ'বলৈ ধৰিছে ঘৰখন? তই চিন্তা নকৰিবি মাজনী, আমি তোৰ লগত আছো। তই সাহস ৰাখ। কি হ'ল? কালি ৰাতি যে তোমাক আহিবলৈ কৈছিলো, তুমি কিয় নাহিলা? নে ধুনীয়া পত্নীৰ লগত শুই থাকোঁতে মোলৈ মনতেই নপৰা হৈ গ'ল? নাই, মই মোৰ পত্নীৰ লগত হোৱা নাই। আৰু শুনা, বিয়া হোৱাৰ পৰা আজিলৈকে মই তাইৰ শৰীৰটো স্পৰ্শ কৰা নাই। তেতিয়াহ'লে তুমি ৰাতিপুৱাহে আহিছা কিয়? ভাবিছিলোঁ তোমাক এটা ধুনীয়া ছাৰপ্ৰাইজ দিম, সেইকাৰণেহে বোলো ৰাতি নাযাওঁ আৰু ৰাতিপুৱাই যাম আৰু তাইক ছাৰপ্ৰাইজটো দিবলৈ। কি ছাৰপ্ৰাইজ? তুমি নিজেই চাই লোৱা। ৱাও, সোণৰ খাৰু, ফুলি, নেকলেছ, সেইবিলাক তুমি মোৰ কাৰণে আনিছা? সঁচাকৈ এইবিলাক মোৰ নে? অঁ আকৌ সঁচাকৈ তোমাৰ। এতিয়াতো বিশ্বাস হৈছে? মই তোমাক ভাল পাওঁ নে নাপাওঁ বিশ্বাস হৈছে নে নাই এতিয়া? হৈছে হৈছে। শুনা, খাৰুযোৰ তোমাৰ নিজৰ হাতেৰে পিন্ধাই দিয়া মোক। অজয়, বাহ অজয় বাহ, লোকৰ পিঠাৰে বিহু পাতিবলৈ আহিছা। তুমি মোৰ মাৰ খাৰু গহনা এইবিলাক এই ছোৱালীজনীক কিয় দি দিছা? মইতো তোমাকহে দিছিলোঁ। মই ইমান মৰমত দিয়া বস্তুবিলাক তুমি এনেকৈ বেলেগক দি দিব পাৰিছা? অঁ দিছোঁ, কি হ'ল এতিয়া? কিয় কিয় দিবা? কোন হয়নো এইজনী? এইজনী মোৰ ভাল পোৱা হয়। তাই মোৰ জান হয়, আৰু এয়ে হ'ল ৰুবি। অঁ, এইজনীয়ে মানে যিজনীৰ লগত তুমি কথা পাতি থাকা? অঁ। তুমি এইটো ভাল কাম কৰা নাই। কিয় কিয় ভাল কাম কৰা নাই? কি দেশত নোহোৱা কাম কৰিলে ন অজয়? শুনা ভণ্টি, মই বৰ অকলশৰীয়া। মোৰ মা দেউতা কোনো নাই, মই অনাথ। আপোন বুলিবলৈ ডাঙৰ দা আৰু বৌৱে আছিলে, আৰু সিহঁতেও মোক ঘৰৰ পৰা উলিয়াই দিছে। এতিয়া আপোন বুলি ক'বলৈ মোৰ স্বামীৰ বাহিৰে আৰু মোৰ কোনোৱেই নাই। মই তোমাক সাহায্য কৰিছোঁ ভণ্টি, যিহেতু অজয়ৰ লগত মোৰ বিয়া হৈছে, তেখেতৰ লগতে মোৰ সংসাৰখন
ভালদৰে থাকিবলৈ দিয়া। শুনা, সোণৰ খাৰু চেইন এইবিলাক মোক একো নালাগে, লাগে যদি তুমি লৈ যোৱা। খালি মোৰ স্বামীক মোৰ পৰা আঁতৰাই নিনিবা, মোক তেখেতৰ লগতে থাকিবলৈ দিয়া। অসম্ভৱ। মই অজয়ক ভাল পাওঁ আৰু অজয়ো মোক বহুত ভাল পায়। মাজত তুমিহে সোমাইছা, মই সোমোৱা নাই। আমাৰ সম্পৰ্ক তুমি বিয়া হৈ অহাৰ আগতেই আছিল। তুমি যেতিয়া আমাৰ মাজত সোমালা তেতিয়াহে সকলোবিলাক ধ্বংস হৈ থাকিলে। মোৰ মতে তুমিহে আমাৰ থাৰ্ড পাৰ্চন, গতিকে আমাৰ মাজত তুমি সোমাবলৈ নাহিবা। তুমি নিজৰ ঠাইত যোৱাগৈ। তুমি কিয় মনে মনে আছা? তুমি কিয় একো কোৱা নাই কোৱা? এই ছোৱালীজনী কি কৈ আছে? মইহে তোমালোকৰ থাৰ্ড পাৰ্চন হ'লো নেকি? তুমি কিয় একো মাত নিদিয়া? তুমি নোকোৱা কিয় মই যে তোমাৰ অৰ্ধাংগিনী বুলি? ৰুবিয়েতো ঠিকেই কৈছে। অবভিয়াছলি তুমিতো আমাৰ থাৰ্ড পাৰ্চনে। মোৰ আৰু ৰুবিৰ মাজৰ একমাত্ৰ বাধাই হ'লা তুমি। এতিয়াও সময় আছে, মই ভালে ভালে কৈ দিছোঁ, কিন্তু আমাৰ দুটাৰ লাইফৰ পৰা আঁতৰি যোৱা, সেয়াই তোমাৰ কাৰণে ভাল হ'ব। নহ'লে মই যিকোনো মুহূৰ্ততে ৰুবিক বিয়া কৰাই সেইখন ঘৰলৈ লৈ যাম, আৰু তেতিয়া তুমি সতিনী হৈ থাকিব লাগিব। পাৰিবা সতিনীৰ ভাত খাবলৈ? অজয়, মই জানো তুমি মোক বহুত বেছি ভাল পোৱা। মোৰ কাৰণে তুমি যে তোমাৰ পত্নীকো এৰিব পাৰিবা। দেউতা, তুমি কিয় ইমান নিষ্ঠুৰ? তুমি কিয় অকলে গুচি গলা? মোকো কিয় লৈ নগলা তোমালোকৰ লগত? কিয় এৰি থৈ গলা দেউতা? এই পৃথিৱীত তোমালোকৰ বাহিৰে মোৰ আপোন বুলিবলৈ আৰু কোনো নাই দেউতা। দেউতাও সকলোৱে সকলোকে ভাল পায়, কিন্তু তোমাৰ ছোৱালীক ভাল পাবলৈ কোনো এজন নাই। ইমানেই মই বেয়া। পৃথিৱীত বহুত ঘৰ আছে, কিন্তু তোমাৰ ছোৱালীজনীৰ কাৰণে থাকিবলৈ এটা ঘৰো নাই। কিয় এৰি থৈ গলা তোমালোকে মোক? মই আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ। মই নোৱাৰা হৈ গৈছোঁ। মোক তোমালোকৰ ওচৰলৈকে লৈ যোৱা দেউতা। তুমি আগতে যেনেকৈ মোক বুকুৰ মাজত শুৱাই ৰাখিছিলা, লৈ যোৱা। তেনেকৈ মই তোমাৰ বুকুৰ মাজতে শুই থাকিম দেউতা। লৈ যোৱা তুমি। মই তোমাৰ লগত থাকিব বিচাৰোঁ দেউতা, মোক লৈ যোৱা। মা দেউতাই এনেকৈ এন্ধাৰে মুন্ধাৰেকৈ বহি আছে। মা, দেউতা, কি হ'ল? কি হ'ল? এনেকৈ কিয় বহি আছা? তই যি বিচাৰিছিলি সেইটোৱে হ'ল দে। যা, তই এতিয়া পাৰ্টি কৰগৈ। কি হ'ল মা? কি হৈছে? খুলি কোৱা। কি হ'ল মানে? নিকি ঘৰ এৰি গুচি গ'ল। কি? তাই ঘৰ এৰি গুচি গ'ল? ভালেই হ'ল দিয়া মা, আপদ এটা গুচিল। কি যে নহয়, সেই অনাথ ছোৱালীজনীক মোক ডিঙিত ওলমাই দিছিলা। মোৰ জীৱনটো ধ্বংস কৰিবলৈ ওলাইছিলা তোমালোকে। মই গোটেইটো পাগলৰ দৰে হৈ গৈছিলোঁ। শান্তিৰে মই ভালদৰে টোপনিও যাব নোৱাৰোঁ, কাৰণ আজিৰ পৰা মই ভালদৰে শুম। ধুনীয়া টোপনি আহিব আজিৰ পৰা মোৰ, কাৰণ সেই অনাথ কুলক্ষণীজনী মোৰ ওচৰত নাথাকিব। তই খুব ভাল পাইছ। সেই অনাথ ছোৱালীজনী যে ঘৰৰ পৰা ওলাই গৈছে, তাইৰতো মাক দেউতাকে আছিলে, কিন্তু মাক দেউতাক ঢুকাল, আৰু এতিয়াও ককায়েক বৌয়েক জীয়াই আছে। কিন্তু তই কি? তইহে দেখোন অনাথ, তোৰ কোনোৱে নাই দেখোন। মইহে অনাথ? কি কথা কৈছা মা? তোমালোকেই দেখোন মোৰ মা দেউতা। তই আমাৰ নিজৰ ল'ৰা নহয়। কি? ইমান ৰাতি এইবিলাক কি কথা কৈছা তোমালোকে? মা, দেউতায়ে কি কৈ আছে? কি ফটোৱা কৰি আছা মানে দেউতা তুমি? মই একো ফটোৱা কৰা নাই। যি কৈছোঁ সঁচাকৈ কৈছোঁ বাবা, তই আমাৰ নিজৰ ল'ৰা নহয়। তোমালোকে যদি মোৰ মা দেউতা নহয়, তেতিয়াহ'লে কোন? কোন মোৰ মা দেউতা? মা, কোন মোৰ মা দেউতা কোৱা? আজিৰ পৰা 25 বছৰ আগতেই তোৰ বয়স মাত্ৰ 4 পৰা 5 মাহ আছিল। তই চহৰৰ কোনোবা ধনী ঘৰৰ ল'ৰা আছিলি। তোক লৈ তোৰ মা দেউতাই আমাৰ গাঁৱৰ ফালে ক'ৰবাত ফুৰিবলৈ গৈছিল, আৰু আমাৰ ৰাস্তাৰ পিংকিহঁতৰ বাটতেই তহঁতৰ গাড়ীখনৰ এক্সিডেণ্ট হৈছিলে, আৰু তোৰ মা দেউতা তৎক্ষণাতে মৰি গৈছিল। গাড়ী এক্সিডেণ্ট লগতে তোৰ মা দেউতাও মৃত্যু। বাচি আছিলি
খালি তই গাড়ীৰ মাজৰ পৰা তোৰ সেই কেঁচুৱাৰ কন্দা মাতটোৱে গাড়ীখনৰ ওচৰত ভিতৰত জুমি চাবলৈ মই বাধ্য হৈ গৈছিলোঁ। ভিতৰত কোনোবা কেঁচুৱা সন্তান আছে নেকি? কিমান মানুহে চাই আছিল, কিন্তু কোনো মানুহে তোক কোলাত তুলি নল'লে। তই খালি কান্দিয়ে আছিলি গাড়ীৰ মাজত, আৰু মা দেউতা তেজেৰে লুতুৰি পুতুৰি। কিন্তু আমি তোক কোলাত যেতিয়া তুলি ল'লোঁ, তেতিয়াই তোৰ কন্দা ভাল হৈ গৈছিল। আৰু তেতিয়াৰ পৰাই গাঁৱৰ মানুহবিলাকে ক'লে এই বাচ্চাটো তহঁতেই লৈ যা বুলি। যিহেতু বাচ্চাটোৰ মাক বাপেক ঢুকাইছে, তহঁতেই তাক ডাঙৰ দীঘল কৰিবি, ভালদৰে লালন পালন কৰিবি। তাৰ পাছৰ পৰাই তোক আমাৰ ঘৰলৈ লৈ আহিলোঁ আৰু নিজৰ সন্তানৰ দৰে কষ্ট কৰি লালন পালন কৰি ডাঙৰ কৰিলোঁ। বহুত মৰম কৰিলোঁ, ভাল শিক্ষা দিলোঁ, মানুহ কৰিলোঁ। সদায় এটাই ভাবিছিলোঁ, তাক ইমানেই মৰম দিম যাতে সি কেতিয়াও মোক সতীয়া মাক বুলি নাভাবে, নিজৰ মা নহয় বুলি যেন তাৰ উপলব্ধিয়ে নহয়। আমি তোৰ একোৱেই নালাগো, তোৰ আমি মা দেউতাও নহয়। তই এতিয়া বুজি পাইছ বাবা, নিয়তিৰ কি খেলা? যিজনী অনাথ ছোৱালীক তই ইমান দিনে হাঁহি আহিছিলি অনাথ বুলি, যিজনী অনাথ ছোৱালীক তই ইমান অত্যাচাৰ কৰিলি, ইমান অৱহেলা কৰিলি, আৰু অনাথ বুলি তাইক ঘৰৰ পৰা যাবলৈ বাধ্য কৰাই দিলি। অকল তাইয়ে অনাথ নহয়, তয়ো অনাথ, তোৰো কোনো নাই। মা দেউতা নেকি ক'ত গৈছে নাজানো ক'ত গৈছে। লোৱাচোন ভাতকেইটা খাই লোৱা, ঘৰত আৰু একো নাই, এই দালিখিনিয়ে আছে আৰু। লোৱা কেইটামান খোৱা। দাদা, তোক কিয় এনেকুৱা দেখিছে? কিবা হৈছে তোৰ? বহাচোন। নাই হ'ব, মোৰতো বহুত দিনৰ পৰাই অসুখ ভাইটি। ডাক্তৰক দেখাইছোঁ, ডাক্তৰে বহুত পৰীক্ষা নিৰীক্ষা কৰিলে আৰু পাছত ক'লে মোৰ বোলে দুয়োটা কিডনীয়ে বেয়া হৈ গ'ল। কি? অঁ জয়, মই আৰু নাবাচো। মই বাচি নাথাকিম। মই শুনিছোঁ তই বোলে মোৰ ভণ্টিকে বিয়া কৰাইছ। তেনেহ'লে অকলে আহিছ কিয়? ভণ্টিক কিয় লগত লৈ অহা নাই? কি? আপোনাৰ ভণ্টি ইয়াত অহা নাই? মই তাইকহে বিচাৰি আহিছিলোঁ। নাই, মোৰ ভণ্টি ইয়াত অহা নাই অজয়। মই সকলোতে বিচাৰিলোঁ, ক'তোৱেই নাপালোঁ। মই ভাবিলোঁ ইয়াতে থাকিব। ক'ত গ'ল বাৰু? নিকি, শুনচোন, মোৰ ভণ্টিক পালে এটা কথাই কবি, দাদাইৰক চাওঁ যদি এবাৰ চাই আহিবিগৈ। সি আৰু বেছি টাইম নাই, শেষবাৰলৈ এবাৰ চাই আহিবলৈ কবি। ঠিক আছে দাদা, আপুনি চিন্তা নকৰিব। ভাল হ'ব দিয়ক, মই ৰ'বচোন তাইক বিচাৰি আহোঁ। তুমি এনেকৈ কান্দি নাথাকিবা। তুমি এনেকৈ থাকিলে মই কেনেকৈ জীয়াই থাকিম কোৱা? আমাৰ সুখ শান্তি সকলো গ'ল। বেমাৰত ঘৰ দুৱাৰো সকলো যাব যেন পাইছোঁ। তাতকৈ মৰি যোৱাই ভাল। একো নহয়, তুমি চিন্তা নকৰিবা। ডক্তৰে দেখোন কৈয়ে দিলে, যিমান ফূৰ্তিত ৰাখিব পাৰা সেইকেইদিন ৰাখা। মানে মইতো মৰিমেই ন। এয়া আমি ভণ্টিৰ লগত কৰা বেয়া কামৰ ফল। এই জনমতেই ভুগিব লাগিব। সঁচাকৈ সেই ছোৱালীজনীক আমি বহুত অত্যাচাৰ কৰিছিলোঁ। হে ভগৱান, আমি আমাৰ দুখ বুজি পাইছোঁ। মোৰ স্বামীক ভাল কৰি দিয়ক প্ৰভু। তাইক পালে মই ভৰিত ধৰি ক্ষমা খুজিম। নিকি, তুমি ইয়ালৈ কিয় আহিছা? থাকিবলৈ আহিছোঁ। থাকিবলৈ আহিছা? কিয়? এইখন এখন অনাথ আশ্ৰমহে। সেইখন অনাথ আশ্ৰম যেতিয়া মইহে থাকিম, কাৰণ মই অনাথ, তুমিতো নহয়। ময়ো অনাথ।
তুমিও অনাথ মানে? দেউতা মা ভালেই, কিন্তু যাক মই দেউতা মা বুলি কওঁ আচলতে কিন্তু তেওঁলোক মোৰ নিজৰ মা দেউতা নহয়, নামতহে মোৰ মা দেউতা। আচলতে মই অনাথ। মই সৰু থাকোঁতে এটা ৰোড এক্সিডেণ্টত মোৰ মা দেউতা ঢুকাই যায়। তাৰ পাছৰ পৰাই তেওঁলোকে মোক কোলাত লয় আৰু ডাঙৰ দীঘল কৰে। মই কালিহে গম পালোঁ মোৰ যে মা দেউতা বাচি থকা নাই বুলি। মোৰ দেখোন আপোন বুলিবলৈ কোনোৱেই নাই এতিয়া। ময়ো তোমাৰ নিচিনাকৈ এটা অনাথ ল'ৰা নেকি? তুমি যে অনাথ এইটো কথা মই বহুত আগতেই গম পাইছিলোঁ। মই অনাথ বুলি তুমি আগতীয়াকৈ গম পোৱা? তেতিয়াহ'লে মই যে তোমাক ইমান কথা কৈছিলোঁ অনাথ বুলি, কিমান অত্যাচাৰ কৰিছিলোঁ, কিমান অৱহেলা কৰিছিলোঁ, তেতিয়া কিয় কোৱা নাছিলা তুমি ময়ো যে এটা অনাথ বুলি? অনাথ এই শব্দটো শুনিলে কিমান কষ্ট লাগে, কিমান অসহায় লাগে, কিমান দুৰ্বল লাগে, সেইটো মই তোমাক বুজাই ক'ব নোৱাৰোঁ। যেতিয়া মোক মানুহে অনাথ বুলি কয় তেতিয়া এনেকুৱা লাগে সঁচাকৈ মোৰ এই পৃথিৱীত কোনোৱেই নাই আপোন বুলিবলৈ। মই বৰ অকলশৰীয়া। বুকুত কিমান যন্ত্ৰণা লৈ ঘূৰি ফুৰিছিলোঁ। বুকুৰ ভিতৰখন ধৰফৰ কৰি থাকে। এনেকুৱা লাগে যেন ক'ৰবাত মৰিয়ে যামগৈ। কোনোবা অনাথ ল'ৰা ছোৱালীক যদি কোনোবাই অনাথ বুলি কয় বহুত কষ্ট হয় তাইৰ। এনেকুৱা লাগে যেন এটা সেইটো জঘন্য গালি। সেইকাৰণে মই তোমাক কেতিয়াও অনাথ বুলি কোৱা নাই। এটা অনাথ ল'ৰাক অনাথ বুলি ক'লে কিমান কষ্ট পায় সেইটো মই ভালদৰে বুজি পাওঁ, আৰু সেইখিনি কষ্ট মই তোমাক দিবলৈ বিচৰা নাছিলোঁ। নিকি? তুমি মোৰ স্বামী। মই নিবিচাৰোঁ মোৰ কাৰণে যাতে তুমি দুৰ্বল অনুভৱ কৰা। এজনী অনাথ ছোৱালীৰ গাত হাত দিলে সেই ছোৱালীজনীয়ে কিমান সাহস পায় সেইটো তোমাক মই বুজাই ক'ব নোৱাৰোঁ। এজনী অনাথ ছোৱালীক খোৱালে ভগৱানে কিমান মংগল কৰে সেইটো চাগে তুমি নাভাবাই। মই বিচাৰিছিলোঁ তোমাৰ হাতত মই হাত ৰাখিম, তোমাৰ বুকুত মই গোটেই জীৱনটো শুম, তেতিয়াই মই অকণমান শান্তিত থাকিব পাৰিম। ভাবিছিলোঁ দুয়োজনেই অনাথ, দুয়োজনেই যদি একেলগে ধুনীয়াকৈ সংসাৰ কৰিলোঁ হয় আমাৰ সংসাৰখন বহুত সুখৰ হ'ল হয় বুলি ভাবিছিলোঁ। কিন্তু তুমি সেইটো সফল হ'বলৈ নিদিলা। তুমি মোক ক্ষমা কৰি দিবা নেকি? মই এটা অনাথ হৈ এজনী অনাথ ছোৱালীক ইমান কষ্ট দিলোঁ। তোমাক মই বহুত নিৰ্যাতন কৰিছোঁ। তুমি মোৰ পত্নী। তুমি অনাথ হোৱাৰ কাৰণে মই তোমাৰ লগত সংসাৰ কৰিব বিচৰা নাছিলোঁ নেকি? মোৰ এই পৃথিৱীত আপোন বুলিবলৈ আৰু কোনো নাই। তুমি মোক ক্ষমা কৰি দিয়া। কিয় কৈছা তেনেকৈ? এই পৃথিৱীত তোমাৰ আপোন কোনো নাই বুলি? মই আছোঁ নহয়, তোমাৰ পত্নী, তোমাৰ অৰ্ধাংগিনী। এজনী অনাথ ছোৱালীয়ে এটা অনাথ ল'ৰাৰ হাতত হাত ধৰি গোটেই জীৱনটো একেলগেই থাকিব। শুনা নেকি? তোমাৰ দাদাৰো বহুত অসুখ। তুমি এবাৰ চাই আহা। তেখেতৰ বোলে দুয়োটা কিডনীয়ে বেয়া হৈ গৈছে। যাম।